যিগৰাকীয়ে মাতৃ আমাক জন্ম দিলে আমি কি বুলি কৈছোঁ বাৰু? সেইগৰাকীয়ে মাতৃক আমি কৈছোঁ বুঢ়ীজনী বুলি। যিগৰাকী পিতাই আমাক ডাঙৰ দীঘল কৰিলে, ইমান কষ্ট কৰি কপালৰ ঘাম মাটিত পেলাই শেষ বয়সত কি বুলি কৈছোঁ? বুঢ়াটো বুলি কৈছোঁ। আৰু যদি অলপ কষ্ট পৰি আছে তেতিয়া ক'ব বুঢ়াটো পৰি আছে, মৰা হ'লে ভাল হ'লহেঁতেন, আজৰি হ'লোহেঁতেন। তেতিয়াহ'লে আমি সনাতনী হ'মনে বাৰু? আমি ভাৰতীয় বুলি ক'ব পাৰিমনে? আৰু তেনে পুত্ৰই, তেনে সন্তানে ভাগৱত শ্ৰৱণ কৰিলে কিবা কামত আহিবনে? ইকুৱেল টু 0, 0। ভাগৱতে কামত নাহিব। ভাগৱত এনেই শুনা হ'ব। যি পুত্ৰই নিজৰ পিতা মাতাক শ্ৰদ্ধা কৰিব নাজানে, আৰু সেই পুত্ৰই কেতিয়াও ধৰিত্ৰী মাতৃকো সেৱা কৰিব নোৱাৰে, পৃথিৱীৰ নিজৰ দেশখনক ভাল পাব নোৱাৰে।